25-26 ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আসাম 2.0 বহু প্ৰত্যাশিত এই বৃহৎ এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণক লৈ এতিয়া ভীষণ ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ব্যস্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা আমোলা বিষয়াসকল। সাজু কৰি তোলা হৈছে খানাপাৰা খেলপথাৰ। দেশী বিদেশী উদ্যোগপতি বাণিজ্যিক নেতৃত্বক আদৰিবলৈ এতিয়া সকলো সাজু। কিন্তু এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বেই অসমলৈ আহিল জাপানৰ ৰাষ্ট্ৰদূত, আহিল জাপানৰ বিনিয়োগকাৰীৰ দল। ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূতৰ নেতৃত্বত অহা দলটোৱে জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰিলে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকতো মিলিত হয় দলটো। জাপানৰ অতিথি দলটোক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিগত কেইটামান মাহতে অসমে 4.7 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ লাভ কৰিছে। Assam has secured over $4.7 billion investment in last few months. জাপানৰ ৰাষ্ট্ৰদূত আৰু জাপানৰ উদ্যোগপতিৰ দলটোক স্বাগত জনাই মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, জাপানৰ কোম্পানীবোৰৰ বাবে অসমত নিৰ্মাণ হ'ব সুকীয়া ঔদ্যোগিক উদ্যান। এছিয়ান কনফ্লুৱেন্সৰ উদ্যোগত আজি জাপানৰ এটা বিশিষ্ট প্ৰতিনিধি দল গুৱাহাটীলৈ আহিছে। তাত ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত আৰু জাপানৰ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগৰ লগত জড়িত বিষয়াসকল, তেওঁলোকে IIT গুৱাহাটীলৈ গৈছিল আৰু জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও পৰিদৰ্শন কৰিছিল। মই ভাবোঁ যে এডভান্টেজ আসাম আৰু ইয়াক অসমক কেন্দ্ৰ কৰি ভাৰতৰ উদ্যোগপতি জাপানৰ উদ্যোগীসকলৰ মাজত যি উৎসাহ উদ্দীপনা দেখা গৈছে, সিয়ে অনাগত দিনসমূহত অসমক ঔদ্যোগিকৰণৰ দিশত ক্ষীপ্ৰ গতিত আগুৱাই লৈ যাব। উল্লেখযোগ্য যে 25-26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ সহস্ৰাধিক উদ্যোগপতি, বাণিজ্যিক নেতা তথা বহু দেশৰ ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰিব। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।